মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ষ্ট্ৰাকচাৰ অফ এটম মানে পৰমাণুৰ গঠন এই চেপ্টাৰটোৰ বিদ্যুৎ চুম্বকীয় বিকিৰণ সম্বন্ধীয় মেক্সৱেলৰ তত্ত্ব মানে মেক্সৱেল থিওৰি অফ ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন এইটো আমি এটা টপিক লৈছোঁ ইয়াতে এতিয়া ইয়াতে কি কৈছে জানানে যে বৈদ্যুতিকভাৱে আহিত কণা এটা চাৰ্জ পাৰ্টিকুল যেতিয়া চাৰ্জ পাৰ্টিকুলৰ যেতিয়া ত্বৰণ ঘটে তেতিয়া কি হয় জানানে চুম্বকীয় ক্ষেত্ৰ আৰু মানে ইলেক্ট্ৰিক ফিল্ড আৰু মেগনেটিক ফিল্ড জেনেৰেট হয় আৰু এই দুইখন ফিল্ড লোক লাগি তৰংগ ৰূপত ট্ৰান্সমিটেড হয় মনত ৰাখিবা তো এই তৰংগই হ'ল বিদ্যুৎ চুম্বকীয় তৰংগ বুলি কওঁ আমি ইলেক্ট্ৰমেগনেটিক ৱেভ বা ৰেডিয়েশ্যন বুলি কওঁ নামটোতে গম পাই ইলেক্ট্ৰিক ফিল্ড আৰু মেগনেটিক ফিল্ড ইয়াৰে কিছুমান ধৰ্ম আছে সেইবিলাক আমি চাওঁ এতিয়া ইয়াতে মই ইংৰাজীটো লিখি দিছোঁ তোমালোকৰ when ইলেক্ট্ৰিক এতিয়া মনত ৰাখিবা বিদ্যুৎ চুম্বকীয় তৰংগৰ ধৰ্ম এতিয়া মনত ৰাখিবা বিদ্যুৎ চুম্বকীয় তৰংগক যাবৰ কাৰণে কোনো মাধ্যম নালাগে কোনো মিডিয়াম নালাগে ই বায়ুশূন্য মাধ্যমত ভেকুৱামতো কি কৰিব পাৰে ধুনীয়াকৈ ট্ৰেভেল কৰিব পাৰে আৰু ইয়াৰ স্পীডটো পোহৰৰ স্পীডৰ সমানে হয় 3 into 10 to the power 8 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে যাব পাৰে কিন্তু যেতিয়া কোনো মাধ্যমত প্ৰৱেশ কৰে তেতিয়া ইয়াৰ স্পীডটো কমি যায় তো সেইবাবে এইখিনি প্ৰথম হ'ব এইটো ইয়াৰে ধৰ্ম তাৰপিছত নেক্সটটো চোৱা তোমালোকে ইয়াতে কৈছে ইংৰাজীত ইলেক্ট্ৰমেগনেটিক ৱেভছ ডু নট ৰিকুৱায়াৰ মিডিয়াম এণ্ড কেন মুভ ইন ভেকুৱাম ঠিক আছে এবাৰ নেক্সটটো তোমালোকে চোৱা বিদ্যুৎ চুম্বকীয় তৰংগৰ সৈতে জড়িত দোলায়মান বৈদ্যুতিক ক্ষেত্ৰ আৰু চুম্বকীয় ক্ষেত্ৰ পৰস্পৰ লম্বভাৱে থাকে তদুপৰি দুয়োখন ক্ষেত্ৰই পোহৰৰ গতিৰ লম্ব দিশত থাকে মানে যেতিয়া বিদ্যুৎ চুম্বকীয় বিকিৰণত কি হয় দুখন ফিল্ড উৎপন্ন হয় মেগনেটিক ফিল্ড আৰু ইলেক্ট্ৰিক ফিল্ড সেই মেগনেটিক ফিল্ড আৰু ইলেক্ট্ৰিক ফিল্ডটো ইয়াতে মই ছবি আঁকি দিছোঁ এনেকৈ গোটেইকেইটা তাৰমানে গতিৰ দিশটো আৰু মেগনেটিক ফিল্ডৰ দিশটো আৰু ইলেক্ট্ৰিক ফিল্ডৰ দিশটো গোটেইকেইটা পাৰপেণ্ডিকুলাৰ টু ইচ আদাৰ থাকে তো 90 ডিগ্ৰী হ'ব গোটেইকেইটা তুমি যদি জুখি চোৱা চ' আৰু ডাইৰেকশ্যনটো হ'ব এইটো ডাইৰেকশ্যনত ওপৰ ফালে থাকিব তোমাৰ কি ইলেক্ট্ৰিক ফিল্ড ওপৰ ফালে থাকিব ইলেক্ট্ৰিক ফিল্ড আৰু এইফালে থাকিব কি মেগনেটিক ফিল্ড তো আৰু এইফালে দিশত তোমালোকৰ প্ৰপাগেশ্যনটো হ'ব তো সেই কথাটো কৈছে তো দুইখন ফিল্ড উৎপন্ন হয় ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনত বৈদ্যুতিক ক্ষেত্ৰ উপাংশ আৰু চুম্বকীয় ক্ষেত্ৰ উপাংশ তো এইখিনি কথাকে কৈছে যে লম্বভাৱে থাকে এটা আনটোৰ ইলেক্ট্ৰিক ফিল্ড মেগনেটিক ফিল্ড আৰু ডাইৰেকশ্যনটো চ' এতিয়া নেক্সটটো তোমালোকে চোৱা অচিলেটিং ইলেক্ট্ৰিক